টিয়কত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত টিয়ক আছুৰ প্ৰতিবাদ টিয়কৰ জগদুৱাৰ তিনিআলিত প্ৰায় শতাধিক আছু কৰ্মীৰ উপস্থিতিত যোগান মন্ত্ৰীৰ প্ৰতিকৃতিতা অসম চৰকাৰ হাই হাই যোগান মন্ত্ৰী হাই হাই ধ্বনিৰে প্ৰতিবাদ কৰিলে সাব্যস্ত অনতি পলমে মূল্য বৃদ্ধি ৰোধ নকৰিলে অধিক জংগী আন্দোলনৰ হুংকাৰ কেৱল নিজৰ স্বাৰ্থত ব্যস্ত থকা যোগান মন্ত্ৰীক নিজৰ বিভাগটোত চকু দিবলৈ পৰামৰ্শ আছুৰ হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰে মূল্য বৃদ্ধিৰ যোগেদি ৰাজ্যৰ আৰ্থিক ব্যৱস্থা টনকিয়াল কৰাৰ চেষ্টা কৰিছে চৰকাৰে বুলি অভিযোগ আছুৰ মূল্য বৃদ্ধিৰ বুজা দি পেলাই অসমৰ জনসাধাৰণ আৰু অসমৰ জনতাৰ ওপৰত যিটো বুজা অসম চৰকাৰে জাপি দিছে এই ক্ষেত্ৰত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত টিয়ক আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ কৰা হৈছে আৰু আমি প্ৰতিবাদস্থলীৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে কোনো কাৰণত অসমত এই ঘটনা ঘটিবলৈ দিয়া নহ'ব চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ মূল্য বৃদ্ধি দিনক দিনে যি বৃদ্ধি কৰি জনতাৰ ওপৰত যি বুজা জাপি দিয়া হৈছে ই কিন্তু অতি অন্যায় হৈছে জনসাধাৰণৰ প্ৰতি আৰু আমি ছাত্ৰ সন্থাই ইয়াক ধিক্কাৰ জনাইছোঁ আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন আঞ্চলিক অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাতে আন্দোলন হৈছে আৰু এই আন্দোলন চলি থাকিব আমি এটা কথা ক'ব বিচাৰিছোঁ হিতাধিকাৰী সৃষ্টি কৰি এই চৰকাৰখনে যিটো ঋণৰ বুজা ল'বলগীয়া হৈছে এই ঋণৰ বুজা মাৰিবৰ কাৰণে জনসাধাৰণৰ ওপৰত মূল্য বৃদ্ধি কৰি বুজা জাপি দিছে কিন্তু এই কথা কোনো কাৰণত গ্ৰহণযোগ্য নহয় এটা কথা স্পষ্ট আমি সদৌ অসম ছাত্ৰ সন্থাই জনতাৰ কাৰণে সদায় মাত মাতি আহিছিলোঁ আৰু মাত মাতি যাম আৰু মূল্য বৃদ্ধিয়ে যি কুঙা কৰিছে যোগান বিভাগ এই যোগান বিভাগৰ যিগৰাকী মন্ত্ৰী ৰঞ্জিত দাস তেখেতে নিজৰ শৰীৰটো যেনেকৈ চৰ্চা কৰাৰ যিটো কথা আমাক দেখাই থাকে তেওঁ নিজৰ শৰীৰটো নিচিনাকৈ নিজৰ বিভাগটো এটা চৰ্চা নিজৰ বিভাগটো ভাল কৰিব লাগে আৰু নিজৰ বিভাগটোত কি চলি আছে আচলতে তেওঁ নিজে চকু দিব লাগে যিটো দিনক দিনে অভাৱনীয় হাৰত মূল্য বৃদ্ধি হৈ আছে মূল্য বৃদ্ধি কোনো কাৰণত মানি লোৱা নহয় আৰু আমি ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ অসম চৰকাৰখনে বৰ্তমান যি মূল্য বৃদ্ধিৰ বুজা জাপি দিছে আৰু এই ক্ষেত্ৰত কিন্তু চৰকাৰখনে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু অতি সোনকালে যদি ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰে আমি ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আচলতে যিখন চৰকাৰে উন্নয়নৰ কথা কয় যিখন চৰকাৰে জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ কথা কয় সেইখন চৰকাৰে কিন্তু বাৰে বাৰে জনসাধাৰণৰ ওপৰত মূল্য বৃদ্ধি কৰি যি মাধমাৰ সোধাইছে সেই মাধমাৰক কিন্তু সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু তাৰে আহ্বান মৰ্মে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ আঞ্চলিক ছাত্ৰ সন্থাসমূহে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ জনসাধাৰণৰ ওপৰত সাধাৰণতে আমি দেখিবলৈ পাইছোঁ এটা সাধাৰণ পৰিয়ালে যেতিয়া মূল্য বৃদ্ধিৰ কাৰণে এসাঁজ খাই অন্য সাঁজৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে সেই কথা কেতিয়াও আমি ছাত্ৰ সন্থাই মানি ল'ব নোৱাৰোঁ আৰু ছাত্ৰ সন্থাই আৰু যেতিয়ালৈকে মানুহৰ ওপৰত অত্যাচাৰ চলি থাকিব মানুহৰ ওপৰত এনেধৰণৰ নিৰ্যাতন চলি থাকিব মূল্য বৃদ্ধি কৰি সেই কথা কেতিয়াও সহ্য কৰিব নোৱাৰোঁ তাৰে আহ্বান ক্ৰমে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি আজি যোগান মন্ত্ৰীগৰাকী ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যদি ইমানৰ ভিতৰতো তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে পৰৱৰ্তী সময়ত কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম তেতিয়া কিন্তু আমাক ৰখাব নোৱাৰিব Long live!